নিজৰ যোগ্যতা থাকিলে আনৰ আশ্ৰয় লোৱাৰ প্ৰয়োজন নাই। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ যদি নিজৰ যোগ্যতা আছে, নিজৰ দক্ষতা আছে, নিজৰ প্ৰতিভা আছে, তেতিয়াহ'লে আমি আনৰ আশ্ৰয় লোৱাৰ প্ৰয়োজন নাই, আনৰ সহায় লোৱাৰ প্ৰয়োজন নাই। আমাৰ নিজৰ যোগ্যতাৰে, নিজৰ দক্ষতাৰে, নিজৰ প্ৰতিভাৰে আমি কাম কৰি যাব পাৰিম, আমি সহজতে জীৱনটো পাৰ কৰিব পাৰিম। কিন্তু যদি আমাৰ নিজৰ যোগ্যতা নাই, নিজৰ দক্ষতা নাই, নিজৰ প্ৰতিভা নাই, তেতিয়া আমি আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, আনৰ আশ্ৰয় ল'ব লাগিব, আনৰ সহায় ল'ব লাগিব, হয়নে? আৰু যি ব্যক্তিয়ে আনৰ আশ্ৰয় লয়, আনৰ সহায় লয়, তেওঁ সদায় অপমানিত হৈ থাকে, আনৰ তলত থাকিব লাগে, আনৰ কথা শুনি থাকিব লাগে। আৰু যি ব্যক্তি নিজৰ প্ৰতিভাৰে কাম কৰে, নিজৰ যোগ্যতাৰে কাম কৰে, নিজৰ দক্ষতাৰে কাম কৰে, তেওঁ কাৰো তলত থাকিব নালাগে, হয়নে? তেওঁ নিজেই শান্ত মনে নিজৰ কাম কৰি যাব পাৰে আৰু জীৱনটোক সুন্দৰকৈ পাৰ কৰিব পাৰে। বন্ধুসকল, যাৰ নিজৰ প্ৰতিভা থাকে নহয়, নিজৰ যোগ্যতা থাকে, তেওঁ যি নিজৰ যোগ্যতাৰে কাম কৰে নহয়, তাত কোনো মাত মাতিবও নোৱাৰে, কোনো কথা এষাৰ ক'বও সাহস নকৰে। কিন্তু যোনে যাৰ প্ৰতিভা নাথাকে, যাৰ যোগ্যতা নাথাকে, যি আনৰ আশ্ৰয়ত কাম কৰে, সি সদায় আনৰ কথা শুনে, আনৰ অপমানিত হয়। যেনেকে বন্ধুসকল আকাশীলতা দেখা পাইছে। আকাশীলতা এটা পৰজীৱী উদ্ভিদ, হয়নে? সেই উদ্ভিদটো, সেই পৰজীৱী আকাশীলতা উদ্ভিদটো যেতিয়া কোনোবা এজোপা গছত লাগে নহয়, মানুহে সেই লতাবিলাক কাটি পেলাই ক'তবা পেলাই দিয়ে। ইমান ধুনীয়া আকাশীলতা, ইমান ধুনীয়া দেখিবলৈ। তো এদিন কি হ'ল, আমাৰ ঘৰত লাগি আছিলে, ঠিক আছে, মই তেতিয়া সৰু, আমাৰ ঘৰত এজোপা গছত আকাশীলতা একদম বেৰি ধৰিলে, আৰু ইমান ধুনীয়া লাগিছে নহয় আকাশীলতা দেখিবলৈ। কিন্তু আমাৰ দেউতাই কি কৰিলে, আকাশীলতাবিলাক কাটি একদম ছিঙি উলিয়াই গছজোপাক ফ্ৰী কৰি দিলে, আৰু সেইখিনিক লৈ পেলাই জাবৰৰ দৰে পেলাই দিলে। তেতিয়া মই দেউতাক সুধিলোঁ যে, দেউতা এইটোতো বৰ ধুনীয়া দেখিবলৈ, ইমান ধুনীয়া লাগিছিল, তুমি কিয় কাটি দিলা? বোলে এইটো পৰজীৱী উদ্ভিদ, ই যোনজোপা গছত লাগে সেই গছজোপা মাৰি পেলায়, ধ্বংস কৰি পেলাব, হয়নে? তো এই পৰজীৱী যিখিনি বস্তু হয়, পৰজীৱী প্ৰাণী হয় বা পৰজীৱী মানুহ হয় নহয়, তেওঁলোকে আনক উপকাৰ নকৰে, অপকাৰহে কৰে, হয়নে? তেওঁলোকে আনৰ দুখ গুণ বিচাৰি ফুৰে, মানে কিবা এটা সুবিধা বিচাৰে, সুযোগ বিচাৰে, আনৰ আশ্ৰয়ৰ দ্বাৰা জীয়াই থাকিবৰ কাৰণে, হয়নে? যেনেকে আকাশীলতাই আনৰ আশ্ৰয়ৰ বাবে আনৰ গছৰ কোনোবা বেলেগ গছত গৈ পেলাই সেই গছজোপাক আশ্ৰয় লৈ পেলাই জীয়াই থাকিব বিচাৰে, আৰু সেই গছজোপাক মাৰাৰ চেষ্টা কৰে, হয়নে? সেই গছজোপাক মাৰি পেলাব। গতিকে পৰজীৱী মানুহৰ পৰা সদায় সেইকাৰণে বাচি থাকিব লাগে, ঠিক আছে? যিখিনি পৰজীৱী, হয়নে, আনৰ আশ্ৰয় লৈ পেলাই জীয়াই থাকে, নিজৰ প্ৰতিভা নাথাকে, নিজৰ দক্ষতা নাথাকে, তেনেকুৱা মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে বন্ধুসকল। তেওঁলোক সদায় আনক অপকাৰ কৰিব বিচাৰে, হয়নে? কাৰণ তেওঁলোকে আনৰ ওপৰত বহি পেলাই খাব বিচাৰে, ঠিক আছে? তেওঁলোকে সদায় আনৰ আশ্ৰয় ল'ব বিচাৰে, আৰু যেতিয়া আশ্ৰয় নাপায় আনক ধ্বংসও কৰি পেলায়, হয়নে? তো বন্ধুসকল, সেই তেনেকৈ যেনেকৈ আকাশীলতাক কোনোবাই কাটি পেলাই দিয়ে, সেই তেনেকৈ পৰজীৱী যিখিনি আমাৰ মানুহ হয় নহয়, সেই মানুহখিনিকো মানুহে দলিয়াই পেলায়। কাৰণ মানুহে সদায় জানে, বহুত সংখ্যক লোকে জানে যে এনেকুৱা পৰজীৱী বা আনৰ আশ্ৰয় লৈ থকা মানুহে মানুহক ধ্বংসহে কৰে, মানুহক বিপদতহে পেলায়। তেওঁলোকে কেতিয়াও মানুহক উপকাৰ নকৰে, অপকাৰহে কৰে, হয়নে? তো সেইটো কাৰণে সদায় নিজৰ প্ৰতিভাত, নিজৰ দক্ষতাত, নিজৰ যোগ্যতাত জীয়াই থাকিবলৈ শিকিব লাগে আমি, হয়নে? বন্ধুসকল, আমি আনৰ আশ্ৰয় লৈ, আনৰ সহায় লৈ পেলাই জীয়াই থকাতকৈ নিজৰ প্ৰতিভাৰে, নিজৰ যোগ্যতাৰে যেতিয়া জীয়াই থাকিম নহয়, তেতিয়া সন্মানেৰে জীয়াই থাকিব পাৰিম, হয়নে? কিন্তু আমি যেতিয়া আনৰ আশ্ৰয় লৈ পেলাই জীয়াই থাকিম, আনৰ সহায় লৈ পেলাই জীয়াই থাকিম নহয়, সদায় আনৰ তলত থাকিব লাগিব, গালি গালাজ খাই, বেয়া বদনাম গাই, অসন্মানী হৈ পেলাই জীয়াই থাকিব লাগিব। আপোনালোকে লক্ষ্য কৰিব, আমাৰ
পৰজীৱী কিছুমান মানুহ আমাৰ ছ'চিয়েল মিডিয়াতে আছে, যিসকলে আনৰ বদনাম গায়, আনৰ সমালোচনা কৰে, আনৰ বেয়া বদনাম, আনে কি কৰিছে মানে আনৰ দুখবিলাক খুচৰি ফুৰে, সেইবিলাক হৈছে পৰজীৱী। আৰু তেওঁলোকৰ ভিডিঅ'বিলাকৰ কমেণ্টৰ তলত চাবচোন কিমান বেয়া বেয়া গালি পাৰে, কিমান লেতেৰা লেতেৰা গালি পাৰে, হয়নে? কিন্তু যিজনে নিজৰ যোগ্যতাৰে কাম কৰে, নিজৰ প্ৰতিভাৰে কাম কৰে, তেওঁলোকৰ তলত কমেণ্টবিলাক চাব। আছে দুই এজনে বেয়াকে কমেণ্ট কৰে, কাৰণ পৰজীৱী প্ৰাণী আছেই ন, নিজৰ প্ৰতিভাৰে কাম কৰা মানুহ আছে, তেনেকে পৰৰ আশ্ৰয় লৈ পেলাই কাম কৰা মানুহো আছে। তো সেই পৰৰ আশ্ৰয় লোৱা কাম কৰা মানুহবিলাকে দুই এজনে বেয়াকে কমেণ্ট কৰে, কিন্তু সেইটোত মানে জিলিকি নুঠে, হয়নে? কিন্তু যিমানখিনি দীঘলীয়া লাইনকে ভাল ভাল কমেণ্ট থাকে, তাৰ মাজত যদি বেয়া দুটা পৰে নহয়, সেই বেয়া দুটা কোনো নাচায়, হয়নে? তো যিখিনি নিজৰ যোগ্যতাৰে কাম কৰে, নিজৰ প্ৰতিভাৰে কাম কৰে, তেওঁলোকৰ কমেণ্টৰ লাইনটো চাব যে কিমান সুন্দৰ সুন্দৰ কমেণ্ট আহে, কিমান সুন্দৰ সুন্দৰ মন্তব্য আহে। আৰু যিবিলাকে আনৰ সমালোচনা কৰে, আনৰ বদনাম গায়, আনৰ বেয়া বিচাৰে, তেওঁলোকৰ তলৰ কমেণ্টবিলাক চাব কিমান বেয়া বেয়া গালি পাৰে, কিমান লেতেৰা লেতেৰা গালি পাৰে। মইতো মানে সেই কমেণ্টবিলাক দেখিলে মোৰ নিজৰে লাজ লাগি যায়। তেওঁলোকৰ লাজ লাগে নে নাজানো, কিন্তু মোৰ নিজৰ লাজ লাগে। কিন্তু মই আচলতে এই ভিডিঅ'টো মই বেয়া উদ্দেশ্যে বনোৱা নাই, এটা কাৰণে বনাইছোঁ যে আমি কেতিয়াও পৰজীৱী হ'ব নালাগে, আনৰ আশ্ৰয় লোৱাৰ চিন্তা কৰিব নালাগে। আমি যেতিয়া আনৰ আশ্ৰয় লোৱাৰ চিন্তা কৰিম নহয়, আনৰ ওপৰত জীয়াই থকাৰ চিন্তা কৰিম, তেতিয়া আনে যেতিয়া আমাক হেল্প নকৰা হ'ব বা আমাক সহযোগ নকৰা হ'ব, তেতিয়া আমি ভাঙি পৰিম। আৰু তেতিয়া কি কৰিম, আমাৰ মগজে, আমাৰ চিন্তাধাৰাই বেয়া ভাৱ উৎপন্ন কৰে। আৰু বেয়া ভাৱ উৎপন্ন কৰি পেলাই কি হয়, আনৰ দুখ গুণ বিচৰাৰ চেষ্টা কৰে। কোনে কেনেকৈ কাম কৰিছে, কোনে বেয়া কাম কৰিছে নেকি, সেইটোক লৈ পেলাই খুচৰি মানে সেইটোত কিবা এটা দুখ পালে সেইটোক লৈ পেলাই কাম কৰা আৰম্ভ কৰি দিয়ে, যাতে সেইজন মানুহৰ দ্বাৰা মই জীয়াই থাকিব পাৰোঁ। মানে তেওঁলোকে নিজৰ প্ৰতিভাৰে, নিজৰ যোগ্যতাৰে কেতিয়াও জীয়াই থাকিব নোৱাৰে। তেওঁলোকে আনৰ আশ্ৰয় ল'বই লাগিব, বেয়াই হওক ভালেই হওক। ভালকে আনৰ আশ্ৰয় লোৱা বা বেয়াকে আনৰ আশ্ৰয় লোৱা, তেওঁলোকে আনৰ আশ্ৰয় ল'বই, হয়নে? বেয়াকে হ'লেও আনৰ আশ্ৰয় লৈহে জীয়াই থাকে। আৰু যিসকলে নিজৰ যোগ্যতাৰে কাম কৰে, নিজৰ প্ৰতিভাৰে কাম কৰে, তেওঁলোকে আনৰ কথা চিন্তা নকৰে, নিজৰ কৰ্মত গুৰুত্ব দিয়ে। আনে কি কৰিছে, আনে কি নাই কৰা, সেইবিলাকত গুৰুত্ব নিদিয়ে, নিজৰ কৰ্মত গুৰুত্ব দিয়ে, হয়নে? তো বন্ধুসকল, সদায় যদি সন্মানেৰে জীয়াই থাকিব লাগে, আমি সদায় যদি এজন মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ, ঠিক আছে, তেতিয়াহ'লে আমি নিজৰ যোগ্যতাৰে, নিজৰ প্ৰতিভাৰে যিখিনি কৰ্ম কৰিব লাগে, সেইখিনি কৰ্ম কৰিব লাগে। নিজৰ প্ৰতিভাৰে কৰা কৰ্ম, নিজৰ যোগ্যতাৰে কৰা কৰ্মত নহয়, কেতিয়াও বেয়া নহয়, সদায় সুফল পোৱা যায়। দেৰি হয় কিন্তু আন্ধাৰ নহয়। কিন্তু আনৰ আশ্ৰয় লৈ পেলাই যিখিনি কাম কৰা হয় নহয়, তাত সোনকালে হয় কিন্তু আন্ধাৰ হয়, হয়নে? যেনেকে আমি কাৰোবাৰ যদি বদনাম গাইছোঁ, কাৰোবাৰ সমালোচনা কৰি পেলাই ভিডিঅ' এটা দিছোঁ নহয়, সেই তেনেকুৱা ভিডিঅ' ভাইৰেল পটককৈ হৈ যাব, হয়নে? কোনোবা এটা জনপ্ৰিয় মানুহৰ বদনাম গাই পেলাই, কিবা এটা দুখ উলিয়াই পেলাই আমি যদি ভিডিঅ' এটা বনাই পেলাই এৰি দিছোঁ নহয়, তাত ভিউজ ঢেৰ আহি যাব, ঢেৰ কমেণ্ট আহিব, বেয়াই ভাল ঢেৰ কমেণ্ট আহিব। ভাল কমেণ্টটো বেছি নাহে, গালি পৰা কমেণ্ট, বেয়া কমেণ্ট ঢেৰ আহি যাব, আৰু সহজতে ভিডিঅ'টো ভাইৰেল হৈ যাব। কিন্তু তাত সন্মান নাথাকে, হয়। আৰু য'ত সন্মান নাথাকে, তেনেকুৱা কৰ্ম কৰিও লাভ নাই, হয়নে? পিছত যোনটো আন্ধাৰ হয়। তো বন্ধুসকল, যোনটো কৰ্মত সদায় পোহৰ হয়, সেই কৰ্ম কৰিব লাগে, হয়নে? তো সেইটো কাৰণে বন্ধুসকল, কেতিয়াও এইটো চিন্তা কৰিব নালাগে যে মই পৰজীৱী হ'ম, মই আনৰ আশ্ৰয়ত জীয়াই থাকিম। সদায় এটাই চিন্তা কৰিব লাগে, দেৰিয়ে হওক, দেৰিকৈ লাগিলে পোহৰ হওক, মই নিজৰ যোগ্যতাৰে কাম কৰিম, নিজৰ প্ৰতিভাৰে কাম কৰিম, নিজৰ দক্ষতাৰে কাম কৰিম, আৰু সন্মানেৰে জীয়াই থাকিম, হয়নে?
তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব হয়নে তো মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ মই এটা কথা জানো মোৰ বিশ্বাস ঈশ্বৰৰ ওপৰত সেইদৰে আপোনালোকৰ ওপৰতো বিশ্বাস যে মোৰ এদিন ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেয়া মোৰ বিশ্বাস আৰু সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ